জাষ্ট এটা সাধাৰণ ভুলৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে ফেইল কৰিব লগা অৱস্থা হৈ পৰে। প্ৰায় সংখ্যক মেট্ৰিক পৰীক্ষাৰ্থী বা প্ৰায় সংখ্যক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থীসকলে এইটো ভুলৰ কাৰণে ফেইল কৰে। চ' তোমালোকেও যদি ভৱিষ্যতে এনেটো ভুল কৰা, তোমালোকেও ফেইল কৰিব লগা অৱস্থা হৈ যাব পাৰে। গতিকে ভিডিঅ'টো তোমালোকৰ কাৰণে বনোৱা হৈছে, সম্পূৰ্ণৰূপে চাবা। কি কথা ক'ব বিচাৰিছোঁ সেয়া ভালদৰে মনোযোগেৰে শুনিবা। ভিডিঅ'টোৰ এডিটিঙৰ ওপৰত মই সমালোচনা কৰা মাত্ৰ কথাকেইটাৰ ওপৰতে মই তোমালোকৰ আগত বেছিকৈ জোৰ দিছোঁ বা সেইকেইটা কথা তোমালোকে জনাটো দৰকাৰ। ঠিক আছে। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৱে জানা মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যিখন প্ৰশ্ন কাকত আহে, সেই প্ৰশ্ন কাকতখনত সকলোখিনি যে প্ৰশ্নই আমি পাৰিম তেনে নহয়। কিছুমান প্ৰশ্ন আমি পঢ়া নাহিবও পাৰে বা কমন আমাৰ হয়তো পৰীক্ষাত নপৰিবও পাৰে। চ' কি হয়, সেইকাৰণে বহুতে প্ৰশ্ন আনচাৰ নিলিখাকৈ এৰি থৈ গুচি আহে। কিন্তু এইটো এটা ডাঙৰ ভুল। আমাৰ কিতাপখনৰ পৰাই যিহেতু সেই কুৱেশ্যনটো আহিছে, গতিকে তাৰ ওপৰত কিবা এটা হ'লেও আমাৰ নলেজ থাকিবই। ধৰি লৈছোঁ তোমালোকৰ এলফাবেটৰ ওপৰত কুৱেশ্যন আহিছে যে বি পাছত কি হয়। চ' এইখিনি কি হয়, এলফাবেটৰ ওপৰত আহিছে, তোমালোকে এলফাবেট পঢ়িছা, বাট তোমালোকে ডাইৰেক্টলি পঢ়া নাছিলা, বি চি এনেদৰে পঢ়া নাছিলা, কিন্তু এ বি চি ডি এনেদৰেতো পঢ়িছিলা তোমালোকে ন। তো তেনেকৈ কিছুমান আমাৰ আইডিয়া থাকে বা আমি কিছুমান বস্তুহে জানো সেই চেপ্টাৰটো বা সেই লেচনটোৰ ওপৰত। গতিকে কি হয়, পৰীক্ষাত নোৱাৰা প্ৰশ্নও যদি আহে তেনেহ'লে ট্ৰাই কৰিব লাগে আমাৰ ফালৰ পৰা তাৰ ওপৰত যিখিনি জানো মাত্ৰ লিখি থৈ আহিবৰ কাৰণে। ঠিক আছে। আৰু কেতিয়াবা কি হয় ছাত্ৰ ছাত্ৰীসকল, আমাৰ মাইণ্ডত কি হয়, কিছুমান আনচাৰ শুদ্ধকৈ থাকে কিন্তু আমাৰ মনে কয় যে এইটো ভুল হ'ব পাৰে বা এইটো হয়তো ভুল, এনেদৰে আমাৰ কি হয় থাকি আহে পৰা কুৱেশ্যন আনচাৰো। গতিকে গোটেই বহীখনত তোমালোকে গোটেই প্ৰশ্নখিনি উত্তৰ কৰি আহিবা, কাৰণ একেখিনি সময়তে টপাৰজনেও ছেইম সময় পাইছে একেখিনি কুৱেশ্যনকে কৰিবৰ কাৰণে, তুমিও একেই কুৱেশ্যনখিনি কৰিবৰ কাৰণে একেই সময় পাইছা। গতিকে সেই একেই সময়খিনিত টপাৰজনে যদি গোটেইখিনি কৰিব পাৰিছে, তুমিও জনা মিলাই পিনি মুঠতে কৰি থৈ আহিব লাগিব। আৰু এটা কথা মনত ৰাখিবা, যদিহে তোমালোকে পৰীক্ষাত চান্স পাইছা লগৰ কাৰোবাৰ লগত ডিছকাছ কৰিবৰ কাৰণে, তেনেহ'লে সেই চান্স তোমালোকে এৰি নিদিবা। যিটো প্ৰশ্ন নোৱাৰিছা ডাইৰেক্টলি তাক সুধিবা, লগৰজনক বা লগৰ ছোৱালীজনীক, যে এইটো কি কৈছে বুজাই দিয়ক। আৰু টিচাৰসকলক তোমালোকে নিশ্চয় সুধিবা যে ছাৰ মেম তো এইটো কি কৈছে বুজাই দিয়ক। ঠিক আছে। তোমালোকে মনে মনে নাথাকিবা, ডাইৰেক্টলি কৈ দিবা যে এইটো কি কুৱেশ্যনটো কৈছে মই বুজি পোৱা নাই, মোক বুজাই দিয়ক। আৰু বহুতে কি হয়, ভয় কৰে, লাজ কৰে। ভয় লাজ কৰি লাভ নাই। তোমালোকে পৰীক্ষাত মাৰ্কছটো আচলতে ভয় লাজ কৰিলে নাপাবা। গতিকে ভয় লাজ নকৰিবা। যদি চান্স পাইছা লগৰ কাৰোবাৰ লগত কথা পাতিবৰ কাৰণে, সুধিবৰ কাৰণে, ডাইৰেক্টলি সোধা, চান্স লোৱা আৰু 1 year নষ্ট নকৰিবা। কাৰণ বহুতে কি কৰে, মাত্ৰ 10-20 এনেকৈ লিখি থৈ আহি যায়। পাছ কৰা মাৰ্কছ যে 30 হয়, 40 হয়, সেইটো তেওঁলোকে নেজানে বা তেওঁলোকে জানি পিনিও নিলিখে, এই বাদ দে নেক্সট ইয়েৰ দিম এনেকৈ কৈ থৈ দিয়ে। গতিকে এইটো ভুল হয়। এটা সময় আমি কি হয় নষ্ট কৰিব লগা হৈ পৰে যদিহে ফেইল কৰোঁ, অৰ্থাৎ 1 year আমাৰ নষ্ট হৈ যায়। গতিকে ফেইল কৰাতকৈ তোমালোকে যদি চান্স পাইছা, সুবিধা পাইছা, তেনেহ'লে চান্স আৰু সুবিধাক ভালদৰে পালন কৰিবা। ঠিক আছে। আৰু এই ভিডিঅ'টো মই আপলোড কৰিছোঁ আজি 27 ডিচেম্বৰ তাৰিখে। গতিকে এতিয়াও মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষালৈ সময় আছে। সময় কম আছে বুলি তোমালোকে নপঢ়াকৈ নাথাকিবা, সময় এতিয়াও আছে। এই সময়খিনিতো আমি ভালদৰে পঢ়ি পিনি এটা ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰোঁ। গতিকে মোৰ এই ভিডিঅ'টোৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে তোমালোকে পৰীক্ষাত সম্পূৰ্ণ পেপাৰখনে মুঠতে কৰি থৈ আহিবা। যি মনত আহিছে, যদি কাৰো পৰা মানে চান্স পোৱা নাই তোমালোকে সুধিবৰ কাৰণে বা টিচাৰেও তোমাক কোৱা নাই, বুজোৱা নাই, দেন কি কৰিবা, তাৰ ওপৰত যিখিনি জানা সেইখিনিকে লিখি থৈ আহিবা জাষ্ট। ঠিক আছে। আৰু কি হয়, কেতিয়াবা কুৱেশ্যন পেপাৰখনতে আনচাৰ কিছুমান থাকে। গতিকে প্ৰশ্ন কাকতখনৰ পৰা কিবা বনাই লিখিব পাৰি নেকি সেইটোও চাবা, চেষ্টা কৰিবা। আৰু থাকে তেনেকৈ। ঠিক আছে। আৰু মনত ৰাখিবা, এই যিখিনি কথা তোমালোকক কৈছোঁ এইখিনি মই 6 yearsৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। গতিকে এইখিনি তোমালোকে পালন কৰিবা। আৰু বহুত ষ্টুডেণ্ট এনেকুৱা আছে যিয়ে ফেইল কৰিম বুলি বৰ্তমান সময়ত ভাবি আছে, একো পঢ়া নাই। তো এতিয়াও টাইম আছে, এতিয়াও তোমালোকে পঢ়ি পিনি এটা ভাল নম্বৰ আনিব পাৰিবা। 80% প্লাছ তোমালোকে স্ক'ৰ কৰিব পাৰিবা। আৰু কেনেকৈ কৰিব পাৰিবা অলৰেডি মই অন্য এটা ভিডিঅ'ত কৈছোঁ, কিন্তু পুনৰ এবাৰ এই ভিডিঅ'ত কৈছোঁ, তোমালোকে
তোমালোকৰ জিলাত হৈ থকা প্ৰি ফাইনেল প্ৰি বোৰ্ড ৰিভিজনাৰী টেষ্ট যি হৈ আছে প্ৰি টেষ্ট যি হৈ আছে সেই প্ৰশ্ন কাকতসমূহ ভালকৈ অনুশীলন কৰা লগতে কেইখনমান অন্যান্য ডিষ্ট্ৰিক্টৰ প্ৰশ্ন কাকত ভালদৰে তোমালোকে চোৱা আয়ত্ব কৰা ঠিক আছে আৰু আমাৰ হোৱাটছআপ গ্ৰুপ হোৱাটছআপ চেনেল খোলা আছে তোমালোকৰ কাৰণে গতিকে জড়িত হৈ ল'বা তাত ষ্টুডেণ্টে প্ৰশ্ন কাকত শ্বেয়াৰ কৰি আছে তোমালোকেও শ্বেয়াৰ কৰিবা তোমালোকৰ জিলাখিনি তেওঁলোকেও শ্বেয়াৰ কৰিব তোমালোকক গতিকে জড়িত হৈ ল'বা আৰু জড়িত হ'বৰ কাৰণে তোমালোকে মোক হোৱাটছআপত মেছেজ কৰিব লাগিব আৰু হোৱাটছআপত মোক মেছেজ কৰাৰ পূৰ্বে নিশ্চয় যদিহে তোমালোকে এই ভিডিঅ'টো সামান্য হ'ব পাৰে বাট ইম্পৰ্টেণ্ট কথা কিছুমান ক'লোঁ যদিহে ভাল পালা নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি তোমালোকে চেনেলটো বৰ্তমানলৈকে ছাবস্ক্ৰাইব নাই কৰা প্ৰথমবাৰ চাই আছা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা গতিকে মোৰ হোৱাটছআপ নাম্বাৰটো হৈছে 9395374524 কেৱল হোৱাটছআপত মনত ৰাখিবা আৰু হোৱাটছআপত মেছেজ কৰিলে হোৱাটছআপ গ্ৰুপ আৰু হোৱাটছআপ চেনেলৰ লিংক পাই যাবা গতিকে জড়িত হৈ ল'বা আৰু শুভেচ্ছা জনালোঁ তোমালোকৰ আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষালৈ ধন্যবাদ